চন্দনা চাওক আজিৰ দিনটোত কংগ্ৰেছৰ যিগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ আজিৰ দিনটোত ইয়াত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বেও তেখেতৰ এটা তাৰিখ আছিল আৰু সেই তাৰিখত তেখেত এই স্থানত আহি উপস্থিত হোৱা নাছিল। আজিৰ দিনটোত দিনৰ 1 বজাৰ লগে লগে তেখেতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মী লগত লৈ এই স্থানেদি আহি তেখেতে CIDৰ উলুবাৰীস্থিত যিটো কাৰ্যালয় সেই কাৰ্যালয়ত হাজিৰ হৈছে। তেখেতৰ বিৰুদ্ধে অভিযোগ আছে যেতিয়া ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ যিটো অসমলৈ আহিছিল ন্যায় যাত্ৰা ভাৰত জোৰো ন্যায় যাত্ৰা সেই ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি নষ্ট কৰা সমান্তৰালকৈ আৰক্ষীৰ লগত তেওঁলোকৰ যি সংঘাত হৈছিল সেই সংঘাতক লৈ তেওঁলোকে আক্ৰমণ কৰা বুলি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গোচৰ দিছে দিছপুৰ আৰক্ষী থানাৰ বৰ্তমানৰ OC ৰূপম হাজৰিকাই আৰু সেই গোচৰৰ ভিত্তিতে আজিৰ দিনটোত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন CIDৰ যি উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত হাজিৰ হৈছে। কেইবাগৰাকীও তেখেতৰ সমৰ্থক লৈ এই স্থানত আহি উপস্থিত হৈছে। তেখেতক সং দিছিল। সেই সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত আছিল। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ সমান্তৰালকৈ আনগৰাকী বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস এই স্থানত আহি উপস্থিত হৈছিল। সমান্তৰালকৈ যদি আপুনি চাই তেনেহ'লে কিছু সময় পূৰ্বে 1 বজাৰ লগে লগে তেওঁ ভিতৰ ভাগত সোমাইছে। বৰ্তমান সময়ত CIDয়ে তেখেতক সোধা পোছা অব্যাহত ৰাখিছে। বিভিন্ন বিষয়ৰ ওপৰত হয়তো তেখেতক জেৰা চলাব আজিৰ দিনটোত। আৰু আপুনি ইতিমধ্যে কৈছে NKTV দৰ্শকসকলক যে কংগ্ৰেছৰ যিগৰাকী সভাপতি ভূপেন বৰা আৰু দলপতি দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাও এই স্থানত আহিব লাগিব অলপতে। তেওঁলোককো চমন দিয়া হৈছে। তেওঁলোককো CIDৰ যি জেৰা সেই জেৰা তেওঁলোকে সন্মুখীন হ'ব লাগিব। তেওঁলোকো শীঘ্ৰেই CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব আৰু CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পাছতে তেওঁলোককো জেৰা চলাব।